গতিৰ গতি গতিৰ গতি জোহৰি যদু কোনে অবতৰি প্ৰকাশী জহবি পুৰ ভাৰ সংহাৰিলা লোক নিস্তাৰিলা ভাৰ সংহাৰিলা লোক নিস্তাৰিলা নিস্তাৰিলা যদু কুল নিস্তাৰিলা যদু কুল হৰি শংকৰ নৱৰূপ ধৰি ৰাজধৰ কুলে আহি কুল উদ্ধাৰিলা লোক নিস্তাৰিলা কুল উদ্ধাৰিলা লোক নিস্তাৰিলা কৃষ্ণৰ ৰস প্ৰকাশী কৃষ্ণৰ ৰস প্ৰকাশী
ভাওনা আমাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ যৌথ প্ৰচেষ্টাত বেচিকেলি যিটো আমাৰ ভাওনা হ'লে ই এখন অকল নাটক নহয়, ই আমাৰ সাংস্কৃতিক, আমাৰ সাহিত্য, আমাৰ ঐক্য, এই গোটেইখিনি মানে একচুৱেলি এটা আমাৰ মাজত প্ৰতিষ্ঠা কৰিবৰ এটা কৰাৰ কাৰণে এটা প্ৰয়াস কৰিলে আৰু সেইটো আমি সাফল্যমণ্ডিত হ'লোঁ। ভাওনাৰ যোগেদি আমি মহাভাৰত, ৰামায়ণ বা বিভিন্ন ধৰণৰ যিবিলাক আধ্যাত্মিক যিবিলাক মানে নাটক, সেই নাটকবিলাক বহুত সহজভাৱে জনসাধাৰণক আমি দাঙি ধৰিবলৈ সক্ষম হৈছে। একচুৱেলি ইয়াৰ জৰিয়তে ভাওনাৰ জৰিয়তে আমি কম উঠি অহা আমাৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰত্যেককে আমি দেখাব বিচাৰিছোঁ কেনেকৈ ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়, আমাৰ একেলগে যিটো একতাভাৱে থাকিলে আমাৰ কিমান বেনিফিট হয়, এই সকলোবিলাক আমি ইয়াৰ থৈ ভাওনাৰ থৈ দেখাবলৈ যত্ন কৰিছিলে আৰু আমিও যথেষ্ট পৰিমাণে সফল হৈছোঁ। এতিয়া এই নাটখনিৰ গুৰুত্বত আৰু কথা ক'ব বিচৰা নাই একো। পুনৰবাৰ মই সকলোলৈকে মোৰ শ্ৰদ্ধা আৰু ধন্যবাদ
ছাৰৰ অনুপ্ৰাণিত কৰা ভাষণেৰে আজি আমাৰ আৰম্ভ হ'ব আৰু ছাৰ বাইদেউক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ ছাৰ।
কৃষ্ণায় নমঃ। নিরন্তরে হরি বলল হরি বলল। প্রথমে রাগেণ জ্ঞাতং স্বরে
ধরে বলি তুয়া পাবে করবি বিনোদী ঐক্যতা আসলে দৈত্যপতি সম্ভ্রাকুর নামে মহামন্ডপতি কৃষ্ণ পুত্র বলিলে অঘুরে সমুদ্র মধ্য কেরানি হিসেবে যুব হইয়া প্রদীর্ণ ময়া বিদ্যানুভীরা পরম বিক্রমে হই অপূর্ব পথিরা হেন জানি নরলোকে এলি জানকা তাতক সার্গ নাকি বুলা
মায়াৰে আবৃত্তৰে এই সংসাৰ লোভ মোহ কাম ক্ৰোধেৰে বিচিত্ৰময়ী সংসাৰক অধম নৰসমাজে চিনি নাপায় ধৰ্মৰ জ্ঞান স্বাৰ্থপৰ নৰসমাজে সততি চিন্তা কৰে নিজ নিজ কাৰ্যৰ কথা তথাপিও যিসকল মানৱে সংসাৰ নিকাৰ ভোগ কৰি আমাতে কৰে শৰণ সেইসকলে বিপদ সাগৰৰ পৰা পায় পৰিত্ৰাণ পৃথিৱীত